কোচ ৰাজবংশী জনগোষ্ঠীৰ এক জনপ্ৰিয় লোকনৃত্য গোৱালিনী নৃত্য। এই নৃত্য মেল, মিটিং আৰু বিহুৱা আদি সকলো উৎসৱতে অতি উৎসাহেৰে প্ৰদৰ্শন কৰা। আজিৰ এই সংবাদত আমি দেখুৱাম যে গোৱালিনী নৃত্য কোচ ৰাজবংশী জনগোষ্ঠীৰ এক অতি জনপ্ৰিয় আৰু পৰম্পৰাগত নৃত্য। আজি আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ এই পৰম্পৰাগত গোৱালিনী নৃত্যৰ বিষয়ে আলোচনা কৰিম। গোৱালিনী নৃত্য হৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ এক পৰম্পৰাগত নৃত্য, যি বিশেষ উৎসৱ আৰু অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়। গোৱালিনী নৃত্য অবিহনে কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাজহুৱা অনুষ্ঠান অসম্পূৰ্ণ। আমাৰ এই বিশেষ প্ৰতিবেদনত আজি আমি চাবলৈ চেষ্টা কৰিছোঁ গোৱালিনী নৃত্যৰ দৰে আৰু বহুতো এই জনগোষ্ঠীৰ নৃত্য আছে, যেনে কাটিকা নৃত্য আৰু হুদুম নৃত্য। এইবোৰৰ উপৰিও বৈদিক যুগৰ পৰাই এই জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আছে কুচান নৃত্য। কুচান নৃত্য ধৰ্মীয় শাস্ত্ৰ গ্ৰন্থৰ ওপৰত আধাৰিত হৈ পৰিৱেশন কৰা হয়। এই নৃত্যৰ জৰিয়তে বিশেষকৈ ৰামায়ণৰ বিভিন্ন কাহিনী বৰ্ণনা কৰা হয়। এইবোৰৰ উপৰিও জনগোষ্ঠীটোৰ মাজত মনসা পূজা আৰু বাছ পূজাৰ প্ৰচলনো সৰ্বাধিক বুলি পৰিলক্ষিত হৈছে, যিটো তেওঁলোকৰ সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হৈছে। বিয়া, অন্নপ্ৰসন বা বংশীয় পৰম্পৰাগতভাৱে জনগোষ্ঠীটোৱে বহু বছৰ ধৰি এই বিশেষ পৰম্পৰাসমূহ মানি আহিছে। বিয়া, অন্নপ্ৰসন বা বংশীয় পৰম্পৰাগতভাৱে জনগোষ্ঠীটোৱে মনসা পূজা, বাছ পূজা কৰি আহিছে। আহক এতিয়া আমি সকলোৱে লগ হৈ জনগোষ্ঠীটোৱে প্ৰদৰ্শন কৰা এই মনোমোহা কুচান নৃত্যৰ অনুষ্ঠানটি উপভোগ কৰোঁ আৰু আমাৰ সংস্কৃতিৰ এই সুন্দৰ ৰূপটোক সকলোৱে মিলি শ্ৰদ্ধাৰে আদৰি ল'ব।